তো নমস্কাৰ স্বাগতম জনাইছো এখন গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। তো আজিকালি বেংকৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বহুতো বেছি গুৰুত্বপূৰ্ণ, কিয়নো যদিহে আপুনি চৰকাৰী কোনো ধৰণৰ আঁচনি লাভ কৰিব বিচাৰে আৰু যদি আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাই, তেতিয়াহ'লে আপুনি সেই চৰকাৰী ধন লাভ কৰিব নোৱাৰে। তো তেনেকুৱা ক্ষেত্ৰত বেংকত গৈ ইমান ভিৰত গৈ আপুনি লাইন লাগি আধাৰ লিংক কৰাৰ কোনো আৱশ্যক নহ'ব, কিয়নো আজিৰ ভিডিঅ'খন যদি আপুনি শেষলৈকে চাই তেতিয়াহ'লে আপুনি আপোনাৰ নিজৰ ঘৰত বহি আপোনাৰ নিজৰ স্মাৰ্টফোন মোবাইলৰে আধাৰ কাৰ্ড লিংক কৰিব পাৰিব যিকোনো বেংক একাউণ্টৰ সৈতে। তো আহক আমি সকলো ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'খনৰ শেষলৈকে চাব আৰু ষ্টেপ বাই ষ্টেপ ফ'ল' কৰক যে আপুনি কেনেকৈ আধাৰ লিংক কৰিব পাৰিব নিজৰ ঘৰত বহি। আৰু আপুনি কোনখন জিলাৰ পৰা মোৰ ভিডিঅ'খন চাই আছে অসমৰ, আপুনি এখন কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু ভিডিঅ'খন ইনফৰ্মেটিভ লাগিলে, ভাল লাগিলে ভিডিঅ'খন এখন লাইক কৰি চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰিব। প্ৰথমে আপোনাৰ মোবাইলৰ গুগল ক্ৰমখন অপেন কৰি ল'ব আৰু চাৰ্চ বাৰত ইয়াতে আপুনি চাৰ্চ কৰি দিব লাগিব UDAI বা মাই আধাৰ বুলি চাৰ্চ কৰিলেও হ'ব। এইটো চাৰ্চ কৰাৰ পিছত প্ৰথমে আপোনালোকৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছেনে নাই আপুনি চেক কৰিব লাগিব। তো আপুনি চাৰ্চ কৰাৰ পিছত আপোনালোকৰ এইখন পেজ, নতুন পেজ এখন খোল খাই যাব আধাৰ কাৰ্ডৰ, ঠিক আছে। UIDৰ পেজখন খুলি ল'ব। মাই আধাৰৰ পেজ ৱেবছাইটখন খোলাৰ লগে লগে ইয়াতে চেক আধাৰ ষ্টেটাছ ইয়াতে আপুনি ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ মেইন পেজ খোল খাই যাব আধাৰৰ। তো ইয়াতে বহুতো অপশ্যন আছে, ইয়াৰ পৰা আপুনি ডকুমেণ্ট আপডেট কৰিব পাৰিব, এড্ৰেছ কাৰেকশ্যন সকলো কৰিব পাৰিব। ইয়াতে লিখা আছে বেংক আধাৰ ছেটিং। তো বেংক ছেটিং ষ্টেটাছত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এইখন পেজ খোল খাই যাব আৰু তললৈ অলপ স্ক্ৰল কৰি দিয়ে। ইয়াতে আপোনাৰ আধাৰ নম্বৰখন মাৰি দিব। ইয়াতে আপোনাৰ আধাৰ নম্বৰ টাইপ কৰিব লাগিব, তলত কেপচাৰ ফিল কৰি দিব লাগিব আৰু লগ ইন কৰিব লাগিব, ঠিক আছে। লগ ইন কৰিলে আপোনালোকৰ OTP আহিব আৰু এই OTPখন ফিল আপ কৰি দিব লাগিব। তো আপুনি চাই থাকক। তো এইটো কেপচাৰ ফিল কৰি আছোঁ মই। তো কেপচাৰ ফিল কৰাৰ পিছত আপুনি তললৈ আহি ইয়াতে লগ ইন উইথ OTPত ক্লিক কৰিব লাগিব। তো আপোনাৰ মোবাইলত লগে লগে এখন OTP আহিব আৰু এই OTPখন আপুনি ইয়াতে এণ্টাৰ কৰিব লাগিব। তো এতিয়ালৈকে OTP অহা নাই, এই মাত্ৰ OTP আহিল। তো এই OTPখন আমি ফিল আপ কৰি দিম। ফিল আপ কৰি দিয়াৰ পিছত আমি ইয়াতে ছাবমিট বাটনত ক্লিক কৰিম। তো তললৈ আহি লগ ইনত ক্লিক কৰিম। তো লগ ইনত ক্লিক কৰাৰ লগে লগে আমি এতিয়া লগ ইন হৈ গ'লোঁ। তো আমি এইটো কাটি দিম। তো ছাইডত আপোনাৰ ফটো আহি যাব, যাৰ আপুনি বেংক ছেটিং চেক কৰিব। ইয়াতে আপুনি বেংক ছেটিং ষ্টেটাছত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে চাব পাৰিব যে মোৰ অলৰেডি এক্টিভ হৈ আছে, আধাৰ লিংক হৈ আছে একাউণ্টৰ লগত, আৰু কি বেংকৰ লগত লিংক হৈ আছে আপোনাৰ বেংকৰ নামো আহিছে, মোৰ বেংক অফ বৰোদাৰ লগত লিংক হৈ আছে। তো এতিয়া যদিহে আপোনাৰ লিংক কৰা নাই, যদি এক্টিভ নাই, তেতিয়াহ'লে আপুনি কেনেকৈ লিংক কৰিব পাৰিব ইয়ালৈ আহোঁ। তো ইয়াতে চাৰ্চ কৰিব লাগিব, আপুনি গুগলত গৈ চাৰ্চ কৰিব লাগিব NPCI বুলি, নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া বুলি চাৰ্চ কৰি দিব লাগিব NPCI। তো প্ৰথম ৱেবছাইটত ক্লিক কৰিব লাগিব। তো প্ৰথম ৱেবছাইটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এখন পেজ খোল খাই যাব। এই পেজখন খোল খোৱাৰ লগে লগে আপুনি এতিয়া কি কৰিব, থ্ৰী ডটত ক্লিক কৰি ইয়াতে আপুনি কাষ্টমাৰ বুলি এখন অপশ্যন পাব। তো ইয়াতে আপুনি কাষ্টমাৰ বুলি অপশ্যন দেখা পাইছে। আপুনি এই কাষ্টমাৰত ক্লিক কৰাৰ লগে লগে তলত দেখা পাই আছে ভাৰত আধাৰ ছেটিং এনেবল। তো ইয়াতে আপুনি ক্লিক কৰি দিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত পেজ এখন নতুন খোল খাই যাব আৰু তলত দেখা পাইছে হোম আধাৰ ছেটিং একাউণ্ট ডিটেইল। তো আধাৰ ছেটিঙত ক্লিক কৰি ইয়াতে আপুনি দেখা পাই আছে, ইয়াতে আপোনাৰ আধাৰ নম্বৰখন টাইপ কৰি দিব লাগিব আৰু ইয়াতে আধাৰ নম্বৰ টাইপ কৰি দিয়ে। ইয়াতে ছেটিঙত গৈ ইয়াতে ফ্ৰেছ ছেটিংখন চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা আপুনি বেংক চিলেক্ট কৰিব লাগিব। মই এক্সাম্পলৰ কাৰণে এক্সিছ বেংক চিলেক্ট কৰি লৈ আছোঁ। তো ইয়াতে আপোনাৰ বেংক একাউণ্ট নম্বৰখন টাইপ কৰি দিব লাগিব আৰু ছাইডত আপোনাৰ আকৌ একাউণ্ট নম্বৰখন টাইপ কৰিব লাগিব। তললৈ সৰু বক্সখন টিক কৰি তললৈ আহি ইয়াতে কেপচাৰখন ফিল কৰি দিব লাগিব। তো কেপচাৰ ফিল কৰাৰ পিছত ছাবমিটত ক্লিক কৰাৰ লগে লগে OTP আহিব আৰু OTPখন ফিল আপ কৰাৰ লগে আপোনালোকৰ আধাৰ কাৰ্ডখন লিংক হৈ যাব।